প্ৰথমটো হোলিৰ দিনাই ৰাজনৈতিক ইস্যু কংগ্ৰেছৰ পৰা পদত্যাগ ভৰত নৰহৰ হয় জ্যেষ্ঠ কংগ্ৰেছী নেতা ভৰত নৰহৰ পদত্যাগ এই মুহূৰ্তৰ খবৰ পত্নী ৰাণী নৰহে টিকট নোপোৱাত ভৰতৰ দল ত্যাগ গতিকে পত্নীয়ে টিকট নাপালে স্বামীয়ে কংগ্ৰেছ এৰিলে হাইকমাণ্ডক সাক্ষাতৰ বাবে দিল্লীত বাহৰ পাতিছে ভৰতে আৰু ভৰত নৰহে বিজেপিত যোগ দিব বুলি চৰ্চা দুৱাৰ খোলা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ অব্যাহত আছে ভয়ংকৰ খহনীয়া ইজনৰ পাছত সিজন নেতাৰ দল ত্যাগে জুকাৰিছে ৰাজীৱ ভৱন এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী তথা নাওবৈছা সমষ্টিৰ বিধায়ক ভৰত নৰহে পত্নী ৰাণী নৰহে লখিমপুৰৰ সমষ্টিৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে দল ত্যাগৰ সিদ্ধান্ত ললে ভৰত নৰহে কালি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষৰ বিভাগৰ অধ্যক্ষৰ পদ ত্যাগ কৰাৰ পাছত দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰগেলৈ পত্ৰ প্ৰেৰণ কৰিছে ভৰতে ভৰত নৰহৰ দল ত্যাগে স্বাভাৱিকতে কংগ্ৰেছত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ভৰত নৰহ আৰু ৰাণী নৰহ দম্পতীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি চৰ্চাও চলিছে লক্ষণীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ভৰত নৰহৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে এই পৰ্যন্ত বিজেপিৰ সৈতে কোনো আলোচনা কৰা নাই সদ্য কংগ্ৰেছ ত্যাগী ভৰত নৰহে মন্তব্য মুখ্যমন্ত্ৰীৰ এতিয়ালৈকে এটো কংগ্ৰেছৰ ভিতৰৰ ৰাজনীতি আৰু কংগ্ৰেছৰ ভিতৰৰ ৰাজনীতিটো বাহিৰলৈকে ওলাই আহক তেতিয়া আমি কমেন্ট দিম ৰিজাইন দিয়াৰ আগতে যেহেতু আমাৰ লগত যোগাযোগ কৰা নাই সেইকাৰণে আমি এটোৱে বুজিম যে এতিয়াও এটো কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতি এই মুহূৰ্তলৈকে তেওঁৰ লগত আমাৰ কোনো যোগাযোগ হোৱাও নাই কংগ্ৰেছৰ সকলো মানুহে আজি নহয় কালি আমাৰ তাত আহিবই গতিকে দুৱাৰ বন্ধ কৰাৰ প্ৰশ্ন নুঠে মোৰ দুৱাৰটো ভূপেন বৰা পৰ্যন্ত সকলোলৈকে খোলা আছে গতিকে মোৰ দুৱাৰ সকলোৰে বাবে খোলা আছে হিমন্ত বিশ্ব শৰ্মাৰ দুৱাৰ ভৰত নৰহৰ পদত্যাগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধায়ক দিগন্ত কলিতাই কয় ভৰত নৰহকে ধৰি সকলো কংগ্ৰেছী এতিয়া বিজেপিত যোগদান কৰিব মন্তব্য দেখুৱাইছো দুয়োৰে পাৰে কংগ্ৰেছৰ অৱস্থা অতি বেয়া লোকসভা নিৰ্বাচনৰ পাছত আৰু বেয়া হ'ব কংগ্ৰেছৰ কোন কোন নেতাই যোগদান কৰে এই মুহূৰ্তত ক'বলৈ দিগদাৰ কিন্তু প্ৰায় সকল ব্যক্তিয়ে বিজেপিৰ লগত যোগাযোগত আছে বুলি মই ক'ব পাৰোঁ দিগন্ত কলিতাৰ মন্তব্য এবাৰ কংগ্ৰেছ দলটো একেবাৰে এতিয়া লিচ্ছাদ হৈ গ'ল অকল ভৰত নৰহ ডাঙৰীয়াই নহয় বহুত বিলাক ব্যক্তিয়ে আমাৰ ৰাজ্যটো ৰিজাইন দিছে আৰু কেন্দ্ৰটো ৰিজাইন দিছে ৰাহুল গান্ধীৰ নেতৃত্বৰ ওপৰত মানুহৰ যিটো বিশ্বাস আছিল বিশ্বাসটো নোহোৱা হৈ গ'ল যি দলত অকল গান্ধী ফেমিলিৰ কৃতিত্ব চলে তেনে দলত আৰু মানুহ কিয় থাকে কংগ্ৰেছ দলটো অকল কেতিয়াবা গৈ বুথত অকল বুথৰ পঞ্চায়ত ইলেকশ্যন খেলিব লাগিব আৰু নামনিত সেই বিশেষ কিছু ব্যক্তিৰ ভোট আছে কাৰণে তেওঁলোক তাতে উত্থান চলি আছে আব্দুল খালেকটো ৰিজাইন দিছিল আকৌ তেওঁক আহিছে গতিকে দল ত্যাগৰ সিদ্ধান্ত বাতিল কৰিবলৈ ভৰত নৰহক আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভৰত নৰহৰ সৈতে টেলিফোন যোগে কথা পাতি দল ত্যাগ নকৰিবলৈ অনুৰোধ জনোৱা বুলি সদৰি কৰিছে দেৱব্ৰত শইকীয়াই আমি দেখুৱাইছো শইকীয়াৰ মন্তব্য ভৰতদাক অনুৰোধ কৰিম তেখেতক নিজৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আৰু আমাৰ দলৰ হৈ কাম কৰি যাবলৈ নেতাৰ কথা নকওঁ মই এজন ভোটাৰে দল ত্যাগ কৰিলেও এটা ভোটৰ ব্যৱধান হয় এই কথাটো মই সদায়ে কওঁ নিশ্চিতভাৱে তেওঁ যদি দল ত্যাগ কৰে এটা ভোটৰ হ'লেও ব্যৱধান হ'ব ডাঙৰীয়াৰ লগত যোৱাকালি মই টেলিফোন যোগে কথা পাতিছিলোঁ তেখেতক অনুৰোধ কৰিছিলোঁ যাতে দলৰ পৰা পদত্যাগ নকৰে মোৰ সৈতে সেই সময়ত পৱন সিং ঠাকুৰ ডাঙৰীয়াও আছিল আৰু তেখেত আমাৰ দলৰ এজন অতি জ্যেষ্ঠ নেতা তেখেতৰ যি ভূমিকা দল সংগঠন শক্তিশালী কৰা সেইখিনিও আমি স্বীকাৰ কৰিব লাগিব আৰু কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খৰগেলৈ পদত্যাগ পত্ৰ প্ৰেৰণৰ পাছত বৰ্তমানেও দিল্লীত বাহৰ পাতি আছে ভৰত নৰহে হাইকমাণ্ডক সাক্ষাৎ কৰি মনৰ ক্ষোভ ব্যক্ত কৰিবলৈ অপেক্ষা কৰি আছে ভৰতে কাইলৈ গুৱাহাটীলৈ উভতি বিধায়ক ভৰত নৰহে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছ হাইকমাণ্ডৰ আশীৰ্বাদ পুষ্ট ভৰত নৰহ আৰু ৰাণী নৰহ দম্পতীয়ে দীৰ্ঘদিন ধৰি ক্ষমতা উপভোগ কৰি আছে
অসম আন্দোলনৰ নেতা ভৰত নৰহে 1985 আৰু 1991 চনত অগপৰ প্ৰাৰ্থীৰূপে ঢকুৱাখানা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত পৰৱৰ্তী কালত কংগ্ৰেছত যোগদান কৰিছিল 96 2001 আৰু 2006 চনত একেৰাহে কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে বিধায়ক নিৰ্বাচিত নৰহে তৰুণ গগৈৰ চৰকাৰত 10 বছৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বও লাভ কৰিছিল বিজেপি নেতা নৱ কুমাৰ দলেৰ হাতত একেৰাহে দুবাৰ পৰাস্ত হোৱাৰ পাছত বিগত বিধানসভা নিৰ্বাচনত ঢকুৱাখানাৰ পৰিৱৰ্তে নৰহক নাওবৈচা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল দলে 2011 চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত তৰুণ গগৈৰ প্ৰেছ উপদেষ্টা হিচাপে কেবিনেট মৰ্যাদাৰে সংস্থাপিত কৰা হৈছিল এইগৰাকী নৰহক আনহাতে ভৰত নৰহৰ পত্নী ৰাণী নৰহে 1998 99 আৰু 2009 চনত লখিমপুৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল 2014 চনৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ হাতত পৰাস্ত হোৱাৰ পাছত ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছিল ৰাণী নৰহ অৰ্থাৎ দলে দিব পৰা সমস্ত দিছিল এই নৰহ দম্পতীক কংগ্ৰেছে দীৰ্ঘদিন ধৰি ক্ষমতাৰ সুযোগ দিয়াৰ পাছতো এতিয়া ৰাণী নৰহক টিকট নিয়াৰ বাবে দল ত্যাগৰ সিদ্ধান্ত লৈছে হয়তো কংগ্ৰেছীসকলৰ এই বিৰম্বনা ক্ষমতালোভী নৰহে এতিয়া এই সিদ্ধান্ত হয়তো পত্নীৰ বাবে লৈছে বিগত কেইবা বছৰো ধৰি সমষ্টিৰ জনসাধাৰণৰ লগত কোনো সম্পৰ্ক নাই ৰাণী নৰহৰ এতিয়া বহাগৰ কুলিৰ দৰে নিৰ্বাচনী বতৰত হঠাতে ভুমুকি মাৰি পুনৰ প্ৰাৰ্থিত্বৰ দাবী জনাই হাইকমাণ্ডৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছিল ৰাণীয়ে গতিকে কংগ্ৰেছৰ এয়া দুৰ্ভাগ্য যে সকলোখিনি দিয়াৰ পিছতো বিনিময়ত যেন একাংশ ক্ষমতালোভী নেতাৰ পৰা একোৱেই নাপায় কংগ্ৰেছে